ভাবি ভাবি জমৰ পুত্ৰই পন্ধে আছে ভোকতে সত্য কামৰে ভোকতে সত্য কামৰে একত কি খাব সি কোনে খাব দিব নিশ্চয় কাৰোবাৰ ঘৰত মানুহে ঘৰ দেখি পাছে ভিতৰ সোমাই ঘৰত কোন আছে বুলি ঘৰত কোন আছে বুলি ঘৰৰ ভিতৰত কোনোবা আছে নে চা ওলাই হওকচোন ওলাই হওক মানে মোৰ বৰ ভোক লাগিছে মোৰ বৰ ভোক লাগিছে বহুদিন হল মই একো খাবই পোৱা নাই জানা বহুদিন হল মই টোপনিও যোৱা নাই গতিকে ঘৰৰ ভিতৰত কোন আছে ওলাই আহক আৰু মোক অলপ কিবা খাবলৈ দিয়ক কি এই কথা শুনি গৃহিণীয়ে ওলাই সত্য কামক চাই পাছে সত্য কামক চাই পাছে কোনে তই কৰ পৰা আহিছা তোক খোৱা বস্তু দিব লাগে এই যে খুটাটোত মই যে আমাৰ ঘৰৰ কুকুৰটো বান্ধি থৈ দিছো তই দেখা নাই দেখা পাইছা নে নাই তোক যদি খোৱা বস্তু দিব লাগে তেতিয়া হলে এই বান্ধি থোৱা কুকুৰটোক মই কি খাব দিম ভালে ভালে কৈছো যৰ পৰা আহিছা তালৈকে যাই থাক নহলে এই বাহনিৰ কোবত কি কৰিম গম পাইছা নহয় একে কোবে কি জমৰ পুত্ৰ সত্য কামে মনতেই ভাবে কি ভাবে এই মনুষ্যৰ বিলাই কুকুৰৰ বাবে খোৱা বস্তু আছে কিন্তু মানুহৰ বাবে নাই হৰে হৰে প্ৰভু মনুষ্যই গমেই নাপায় ক'ত পাপ হয় আৰু ক'ত পুণ্য হয় কৃষ্ণ কৃষ্ণ সত্য কামে মানিলা বিস্ময়
জমৰ পুত্ৰই পন্ধে আছে হঠাতে কপি ধ্বজ হঠাতে কপি ধ্বজ পদূলিত কপি ধ্বজ আছে থিয় হৈ নম্ৰ সুৰে সত্য কামে হেৰা বন্ধুবৰ মই তোমাকে কৈছো মোৰ বৰ ভোক লাগিছে জানা মোৰ বৰ ভোক লাগিছে বহুদিন হল মই একো খাবই পোৱা নাই বহুদিন হল মই টোপনিও যোৱা নাই হেৰা বন্ধুবৰ যোৱাচোন যোৱা তুমি তোমাৰ ঘৰৰ ভিতৰৰ পৰা মোৰ বাবে কিবা অলপ খোৱা বস্তু আনা যোৱাচোন যোৱা তুমি তোমাৰ ঘৰৰ ভিতৰৰ পৰা মোৰ বাবে কিবা অলপ খোৱা বস্তু আনা কি এই কথা শুনি কপি ধ্বজৰ বেয়া লাগে হাতত ধৰি সত্য কামক হাতত ধৰি সত্য কামক মা চাও তুমি ওলাই আহাচোন ওলাই আহা দাদা এজন আহিছে দাদা এজন আহিছে আৰু তেওঁ কৈছে তেওঁ বোলে বহুদিন হল একো খাবই পোৱা নাই জানা আৰু তেওঁ কৈছে তেওঁ বোলে বহুদিন হল টোপনিও মা গতিকে তুমি এই দাদাজনৰ বাবে কিবা অলপ খোৱা বস্তু আনাচোন এই দাদাজনৰ বাবে কিবা অলপ খোৱা বস্তু লৈ আনা কি এই কথা শুনি ব্ৰাহ্মণীয়ে ওলাই পানী এগিলাচ আনি তাক পানী গিলাচ আনি তাক অব্যঞ্জনপূৰ্ণ অন্ন আনি খাবলৈ দিলা হাই উঠি সত্য কামে পৃথিৱীখন ইমান ঘূৰিলো কিন্তু কতো এঘৰ ভাল মানুহ দেখা নাপালো এই মানুহৰ ঘৰত সোমাই এনেকুৱা লাগিছে এই ঘৰ মানুহ যে সঁচাকৈ বহুত ভাল মানুহ কোনো কথা নাই এই মানুহ ঘৰত কেইদিনমান থাকি পৃথিৱীত যি চাবলগীয়া আছে সকলোবোৰ চাই মেলি পুনৰ আকৌ মই যাম নগৰীলৈ উভতি যাম নিশা কালে সকলোৱে শয়ন হঠাতে জমৰ পুত্ৰই কোনোবাই কান্দি আছে ইনাই বিনাই সেই সময়ত ব্ৰাহ্মণীয়ে
থাকিব আৰু কিমান দিন বাকী প্ৰাণ চামে আৰু কিমান দিন বাকী আৰু কিমান দিন বাকী
হয় দাদা ময়ো মন কৰিছো আই পিতাই আজিকালি কান্দিয়েই থাকে কি হৈছে মই একো ধৰিব পৰা নাই বলচোন দাদা আই পিতাইনো কিয় কান্দি থাকে আমি এই সকলোবোৰ কথা খুদিম গৈ বল দাদা বল অনিশা কালে হব কথা এ পিতৃ মাজে আই পিতাই তোমালোকে কিয় কান্দা তোমালোকে কিয় কান্দা কি ও কথা শুনি ব্ৰাহ্মণীয়ে কান্দিবে হেলা যেতিয়া আমার কোনো অতি সন্তান নাছিল পুত্র রূপে দিলে তো